হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক এটা অতি গুৰুত্বপূৰ্ণ ৰচনা যিখন তোমালোকৰ ক্লাছ 10 বৰ্ড এক্সামত মানে মেট্ৰিকত আৰু ক্লাছ 12 বৰ্ড এক্সামত মানে হায়াৰ ছেকেণ্ডেৰী এক্সামত আহিব পাৰে বাকী তোমালোকে যদি ক্লাছ 8 9 11 যি ক্লাছৰ পৰাই নোচোৱা কিয় তোমালোকৰ কাৰণেও ইম্পৰ্টেণ্ট হয় কাৰণ অসমীয়াত এই ৰচনাখন অহাটো বহুত গুৰুত্বপূৰ্ণ কাৰণ যিহেতু আমাৰ মৰমৰ আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজত নাই আৰু এই ৰিচেণ্টলি এই ঘটনাটো হৈছে গতিকে সেয়ে এই ৰচনাখন আহাত মানে পঢ়ি যোৱাটো তোমালোকে বহুত ইম্পৰ্টেণ্ট হৈ যায় মই ইয়াৰ আগত আৰু এটা ভিডিঅ'ত জুবিন গাৰ্গৰ বিষয়ে এখন ৰচনা দিছিলোঁ সেইখন মানে অকণমান ডাঙৰকৈ দিছিলোঁ ঠিক আছে লং আছিল সেই ভিডিঅ'ত মই কৈছিলোঁ যে যাক শ্বৰ্টকৈ লাগে কমেণ্ট কৰা মই শ্বৰ্টকৈ নিশ্চয় আনিম সেই ভিডিঅ'টো বহুত মানে কমেণ্ট আহিছিল যে দাদা শ্বৰ্টকৈ লাগে সেইকাৰণে মই আজি শ্বৰ্টকৈ লৈ আনিছোঁ গতিকে যাক শ্বৰ্টকৈ লাগে এইটো লিখি ল'বা আৰু যাক লংকৈ লাগে লং ভিডিঅ'টো মই আপলোড কৰি দিছোঁ সেইটোকৈ চাব পাৰা মই এটা কাম কৰিম সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দি থ'ম হ'ব এতিয়া এই ৰচনাখন তোমালোকে লিখাৰ আগতে অসমীয়া সংগীতৰ সূৰ্যকণ্ঠ জুবিন গাৰ্গ এনেকৈ এটা হেডলাইন দি ল'বা দি পেলাই তোমালোকে আৰম্ভণি বুলি দিবা দি পেলাই লিখিবা জুবিন গাৰ্গ অসমীয়া সংস্কৃতি জগতৰ এজন কিংবদন্তী শিল্পী 1992 চনত অনামিকা এলবামৰ জৰিয়তে সংগীত জগতত পদাৰ্পণ কৰা জুবিন গাৰ্গে অসমীয়া সংগীতক এক আধুনিক আৰু গোলকীয় মাত্ৰা প্ৰদান কৰিছে তেওঁ একাধাৰে কণ্ঠশিল্পী সুৰকাৰ অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে সমগ্ৰ ভাৰতবৰ্ষতে পৰিচিত নেক্সট তোমালোকে পৰিয়াল আৰু জন্ম লিখিবা জুবিন গাৰ্গৰ জন্ম 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত হৈছিল তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃ ইলি বৰঠাকুৰ মাতৃৰ পৰাই তেওঁ সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল নেক্সট তেওঁৰ কৰ্মজীৱনৰ বিষয়ে লিখিবা কৰ্মজীৱন তেওঁ প্ৰায় 40টা ভাষাত 38,000তকৈ অধিক গীত গাইছে ষ্টুডেণ্টছ ইয়াত মই কথা এটা কৈ দিওঁ কিছুমান ৱেবছাইটত বা কিছুমান ইনফৰমেশ্যন দিয়া বস্তুত লিখা আছে যে 9,000তকৈ বেছি কিছুমানত লিখা আছে 40,000তকৈ বেছি গতিকে মই 38,000টো লিখি দিছোঁ তোমালোকৰ বাকী যোনটো মন যায় লিখিব পাৰা ঠিক আছে এইটো মষ্ট এপ্ৰপ্ৰিয়েট হয় 38,000তকৈ অধিক গীত গাইছে এইটো মষ্ট এপ্ৰপ্ৰিয়েট বা তোমালোকে 40,000টো লিখিব পাৰা কিন্তু এইটো বেছি এপ্ৰপ্ৰিয়েট নেক্সট লিখিবা বলিউডৰ ইয়া আলি গীতটোৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে সংগীতৰ উপৰিও মিছন চাইনা আৰু কাঞ্চনজংঘাৰ দৰে কথা ছবিৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগতলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে এতিয়া লাষ্ট সামাজিক কাৰ্যকলাপ পিছত আমি সামৰণি পঢ়িম সামাজিক কাৰ্যকলাপত লিখিবা জুবিন গাৰ্গ এজন সচেতন সমাজকৰ্মী আছিল বানপানী সাহায্য বৃক্ষৰোপণ আৰু আন সমাজ সেৱাৰ দৰে কামত তেওঁ সদায় আগভাগ লৈছিল এতিয়া আমি সামৰণিখিনি চাম তাৰ আগতে কৈ দিওঁ মই তোমালোকৰ কাৰণে বহুতগাল ৰচনা আপলোড কৰি থৈছোঁ অসমীয়া ৰচনা গতিকে তোমালোকে মোৰ ইউটিউব চেনেলটো চেক কৰিলে সেই ৰচনাবোৰ পাবা সেই ৰচনাবোৰ তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যেনেকৈ অসমৰ বানপানী তোমাৰ প্ৰিয় সাহিত্যিক তোমাৰ প্ৰিয় গ্ৰন্থ তেনেকুৱা ধৰণৰ বহুত ইম্পৰ্টেণ্ট ৰচনা আপলোড কৰি থৈছোঁ এটা কাম কৰিম তোমালোকৰ সহজৰ কাৰণে মই মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তোমালোকক সেই ৰচনাখনৰ প্লে'লিষ্টৰ সেই ৰচনাবোৰৰ প্লে'লিষ্টৰ লিংক দি দিম তাত ক্লিক কৰিলে সকলো ৰচনাবোৰ পাই যাবা অসমীয়া ৰচনাবোৰ ঠিক আছে ন' মেটাৰ তোমালোকে কোন ক্লাছৰ পৰা চাই আছা ৰচনা যিহেতু তোমালোকৰ সকলোৰে অসমীয়া ছাবজেক্ট আছে যিহেতু তোমালোকৰ লাগিব ইম্পৰ্টেণ্ট হয় হ'ব আৰু লগতে মই তোমালোকৰ ক্লাছ 5ৰ পৰা লৈ ক্লাছ 12লৈকে সকলো ক্লাছৰ ভিডিঅ' বনাওঁ তোমালোকে মোৰ চেনেলটো চেক আউট কৰিবা তোমালোকৰ সকলো ক্লাছৰ বুজাই দিয়া বা তোমালোকৰ কুৱেশ্যন ছল্ভ কৰা বা তোমালোকৰ MCQ দিয়া এইবোৰ ভিডিঅ' বনাই থাকোঁ তোমালোকে মোৰ চেনেলটো চেক কৰিবা আৰু ভাল লাগিলে চাবা ছাবস্ক্ৰাইব কৰিবা এতিয়া আমি সামৰণিটো চাওঁ আহা সামৰণি জুবিন গাৰ্গ কেৱল এজন ব্যক্তি নহয় তেওঁ অসমীয়া সমাজৰ এটা আৱেগ তেওঁৰ বৈপ্লৱিক চিন্তা আৰু সুৰীয়া কণ্ঠই তেওঁক অসমীয়াৰ হৃদয়ত চিৰস্থায়ী স্থান দিছে তেওঁৰ কৰ্মৰাজি আৰু সামাজিক দায়বদ্ধতা অনাগত প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰৈ যাব চ' এইখিনি আছিল জুবিন গাৰ্গৰ ৰচনাখন মই তোমালোকক মোৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ লিংক দি থ'ম গৈ পেলাই মোক ফ'ল' কৰি দিবা বা মোক মেছেজ কৰিব পাৰা ঠিক আছে আৰু লগতে মই এটা এপ বনাম বুলি ভাবিছোঁ সেই এপটো বনালেও মই ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ ডাউনলোড কৰি ল'বা তাত তোমালোকক মই পঢ়াম চ' আজি ভিডিঅ'টো এইখিনিতে সামৰি মাৰোঁ এটা ধুনীয়া চাই কমেণ্ট কৰি দিবা বাই